আৰু বছৰৰ মানে শেষৰটো বিহু আৰু শেষৰটো দৌল হেল্ল' বিহম বন্ধু স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি মানে আমাৰ ঘৰৰ ওচৰতে বিহু অনুষ্ঠান আৰু দৌল উৎসৱ আছে আৰু বছৰৰ মানে শেষৰটো বিহু আৰু শেষৰটো দৌল আপোনালোককো দেখুৱাম। ময়ো চাব আহিলোঁ আৰু এতিয়া মানে একদম বিহু অনুষ্ঠান মানে পূৰা চলি আছে কামবিলাক। আৰু দাদা একদম ফটা হ'ল দাদা হা অঁ আৰু এইফালে মই ভিডিঅ' বনাব আহিছোঁ একচুৱেলি। আৰু দৌল উৎসৱতো আহিম। আগৰখিনি ভিডিঅ' ফালে আমাৰ বেনাৰখন মাৰাই আছে বিহুখন মানে আমাৰ ঘৰৰ ওচৰতে আমাৰ ঘৰৰে বিহু। চ' এই বিহুখন মানে আপোনালোকক এইটোতে দেখাবলৈ চেষ্টা কৰিম। আৰু এই দৌল উৎসৱটো প্ৰত্যেক বছৰৰ জেঠৰ 5 তাৰিখে আয়োজন কৰা হয় আৰু তাৰ লগত সংগতি ৰাখি এইবেলিও ৰঙালী বিহু উদযাপন কৰিছে। আপোনালোকক মোৰ এই ব্লগিং ভিডিঅ'টোত ৰঙালী বিহুৰ লগতে আপোনালোকক দৌল উৎসৱটো দেখুৱাম। বছৰৰ একচুৱেলি শেষৰটো দৌল আৰু শেষৰটো বিহু উপভোগ কৰিবলৈ আহিছোঁ আৰু ভাবিলোঁ আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ। আৰু ইফালে একদম দৌল বুলি ক'লে জিলাপিৰ দোকান যিহেতু ফেমাছ আৰু ইফালে KN ইণ্ডাষ্ট্ৰিটো আছে ওচৰতে। আৰু তাৰ লগে লগে মই এতিয়া খাই আছোঁ আইচক্ৰীম আৰু আইচক্ৰীমটো খাই হোৱাৰ পিছত চ' আপোনালোকক দেখুৱাই আছোঁ এই দৌল উৎসৱৰ ৰঙালী বিহুটি। বৰ্তমান মই দৌল উৎসৱৰ পৰা আহিলোঁ। তাতে মানে গান চান গাজি আছে আৰু ডাইৰেক্ট ফেচ টু ফেচ ভিডিঅ' কৰা নাই, কাৰণটো হ'ল কপিৰাইট লাগিব গাইছে। আপোনালোকে জানে যিখিনি ইউটিউবৰ লগত জড়িত। আৰু এতিয়া সদায় অলপ টাইম ৰেষ্ট লৈ কেনে দৌল চাব আহিম বা বিহু চাব আহিম। আপোনালোককো দেখুৱাম একে শেষৰ বিহু শেষৰ ওচৰতে আৰু ইণ্ডাষ্ট্ৰিটোৰ ওচৰতে হৈছে বান্ধত। তাতে এতিয়া নাম চাম আৰু এতিয়া মই ঘৰলৈ গতি কৰি আছোঁ, খোজকাঢ়ি আহিছোঁ একচুৱেলি। এতিয়া যাই কেনে আপোনালোকক আকৌ আহি কেনে লগ পাই আছোঁ দেই। কিবা কিবি কামৰ কাৰণে দিনত দৌল উৎসৱ চাব মানে বিজি হৈ আছিলোঁ একচুৱেলি। এতিয়া বতাহ বৰষুণ আহিছে আৰু এতিয়া বিহু চাব যাই আছোঁ আমি গোটেইকেইটা একেলগে। সেইকাৰণে ভাবিছিলোঁ দৌল উৎসৱ চাম, আপোনালোককো দেখুৱাম লাষ্ট দৌল। এতিয়া বিহুটো বাৰু লাষ্ট বিহু আজি আমাৰ নে কি পাম এতিয়া লগত দেখুৱাব আৰু আমি চাব। আৰু বতাহ বৰষুণ আহিছে গাইছ, কিহৰ কাৰণে বা কি জাগাই দিব কৈছোঁ গাইছ। ভূত বাংলা আবি পাম কি এই বাপৰে বাপ কি মাছে এইটো। আৰু ইয়াত আহি কেনে এটা বস্তু ভাল লাগিছে যে ইয়াতে কাৰেণ্ট গৈছিল বতৰটো বেয়া কাৰণে আৰু সকলোৱে ছাপোৰ্ট কৰিছে বিহু দলটোক। মানে সকলোৱে নিজৰ মোবাইলত ফ্লেছ জ্বলাই কেনে দিছে যে বিহু প্ৰদৰ্শন কৰক বুলি। আমাৰ মানে পিছফালে বিহু মানে চলি আছে আৰু সৰু ছোৱালী দুটা মানে দল এটা। আৰু বতৰটো বাৰু বেয়া কৰিছে, বেয়া লাগিছে আৰু বতৰটো ধৰি ইমান ধুনীয়া এখন বিহু অনুষ্ঠান ঘৰতে পাতিছিলোঁ। লাষ্ট বিহু আৰু লাষ্ট দৌল আছিল। পিছফালে বজাৰ চলি আছে, পাৰাখিনি মই আপোনালোকক আগত যাই কিনে দেখুৱাম। আৰু ইমান খোপা মানুহৰ মাজত মানে অকণমান লাজ লাগে আৰু বুকুৰ মানে ধপধপ পাই থাকে। ভিডিঅ'টো অন কৰিব যাব পাৰে মানে আমি ইয়াতে আছোঁ, গেলাৰীত চাই আছোঁ। আপোনাক দেখাই দিওঁ পেলাই কেনেকুৱা আমাৰ চিটুৱেশ্যন, কি ধুনীয়া চিটুৱেশ্যন। এই গাইজ বিহু হৈ আছে। আৰু কিছু সময় তাত থকাৰ পিছতে নৱভাই একদম বাদাম লৈ ল'লে আৰু বাদাম খাই খাই আমি বিহুৰ অনুষ্ঠান উপভোগ কৰিম। আৰু ইফালে ধাৰাসাৰ বৰষুণ ঢেৰেকনিৰ মাজতো যে গোটেইখিনি ৰাইজ মানে সমবেত হয় বিহু অনুষ্ঠান চাই আছে, বহুত বেছিয়ে ভাল লাগিছে। ভ্ৰমণ কৰি আছোঁ ঘৰত বোকা মানে মাথাৰ বিষ যিটো বনি আছে, হাতত একদম হেৰি লৈ কেনে যাব লগা হৈছে। এই চেনেৰীটো এইফালে সদ জেগা এতিয়া মোৰ হ'বলা হ'ল বৰষুণৰ কাৰণে আৰু বেছি ফুটেজো ল'ব নহ'ল। এই মাথালি অৱস্থা গাইছে।